বিটিডি অঞ্চলত হোৱা নৰসংহাৰৰ বিৰুদ্ধে প্ৰতিবাদ এতিয়াও হাম কটা নাই অসমত। নিৰীহ মানুহক হত্যা কৰাৰ বিৰুদ্ধে দলমত নিৰ্বিশেষে সকলোৱে প্ৰতিবাদ জনাইছে। গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত সদৌ অসম ছাত্ৰ সন্থাৰ সদস্যসকলে মুখত কলা কাপোৰ বান্ধি প্ৰতিবাদ সাব্যস্ত কৰে। বিটিএডিৰ জনসাধাৰণক নিৰাপত্তা দিয়াত ব্যৰ্থ গৃহমন্ত্ৰী তৰুণ গগৈ তথা চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ প্ৰতিবাদত আৰু জনসাধাৰণৰ নিশ্চিত নিৰাপত্তাৰ দাবীত মনোভাৱে আছুৱে প্ৰতিবাদ সাব্যস্ত কৰে। সমগ্ৰ ঘটনাক গৰিহণা দি আৰু চৰকাৰক সমালোচনা কৰি আছুৰ কাৰ্যবাহী সদস্য প্ৰকাশ দাসে কয়, গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে অসমৰ জনসাধাৰণকে ধৰি বিটিডি অঞ্চলৰ জনসাধাৰণক নিৰাপত্তা দিয়াত ব্যৰ্থ হোৱাৰ প্ৰতিবাদত আৰু বিটিডি অঞ্চলৰ জনসাধাৰণ অতি শীঘ্ৰে নিশ্চিত নিৰাপত্তা প্ৰদানৰ দাবীত আজি সদৌ গুৱাহাটী মহকুমা ছাত্ৰ সন্থাই মুখত কলা কাপোৰ বান্ধি এই দীঘলীপুখুৰী পাৰৰ পৰাই আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। সমগ্ৰ বিটিডি অঞ্চলৰ জনসাধাৰণৰ আজি কণ কণ শিশু মহিলা আৰু নিৰপৰাধী মানুহক নিৰ্বিচাৰেভাৱে গুলীয়াই হত্যা কৰা হৈছে আৰু এই নিৰ্বিচাৰে গুলীয়াই হত্যা কৰাৰ পিছতো অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই নিজে গৃহ বিভাগৰ দায়িত্বত আছে, তাৰ পিছতো জনসাধাৰণক নিৰাপত্তা দিব পৰা নাই। আমি এই কথাৰ তীব্ৰ প্ৰতিবাদ জনাইছোঁ আৰু বিটিডি অঞ্চলকে ধৰি সমগ্ৰ অসমত যিসমূহ অবৈধ মৰণাস্ত্ৰ আছে এই মৰণাস্ত্ৰসমূহ অতি শীঘ্ৰে জব্দ কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু তাৰ লগে লগে চৰকাৰীভাৱে ঘোষণা কৰিছে যে জনসাধাৰণৰ হাতত বন্দুক তুলি দিয়া হ'ব। এই জনসাধাৰণৰ হাতত বন্দুক তুলি দিয়া যি চৰকাৰী আঁচনি এই আঁচনি অতি শীঘ্ৰে বন্ধ কৰাৰ কাৰণে আমি দাবী জনাইছোঁ আৰু সমগ্ৰ বিটিডি অঞ্চলকে ধৰি অসমৰ জনসাধাৰণক নিশ্চিত নিৰাপত্তা প্ৰদান কৰাৰ কাৰণে আমি এই অৱস্থান কাৰ্যসূচীৰ জৰিয়তে আমি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।